আমাৰ ভূমিপুত্ৰ ছয় জনগোষ্ঠীৰ যি দীঘলীয়া সংগ্ৰাম আছিলে জনজাতি মৰ্যাদা পাবৰ কাৰণে যি দীঘলীয়া সংগ্ৰাম কৰিছিলে সেই সংগ্ৰামৰ পৰিণতিত যোৱাকালি বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদনখন গৃহীত হৈছে বুলি আমি শুনিছোঁ। ইয়াতে আমি আদৰণি জনাইছোঁ, সুখী হৈছোঁ, লগতে ক্ষোভো প্ৰকাশ কৰিছোঁ। ক্ষোভ প্ৰকাশ এইকাৰণে কৰিছোঁ যে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে বিভিন্ন সংগ্ৰামৰ জৰিয়তে অসম চৰকাৰক আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিলোঁ যে অসমৰ যি কোচ ৰাজবংশী জনগোষ্ঠী এই জনগোষ্ঠীটোক জিলা ভিত্তিত নহয় সমগ্ৰ অসমত জাতিভিত্তিত সমগ্ৰ অসমতে বসবাস কৰা কোচ ৰাজবংশী ৰাইজক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাই আছিলোঁ, কিন্তু চৰকাৰে সেইটো কথা গুৰুত্ব প্ৰদান নকৰিলে। সেইকাৰণে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ, লগতে আদৰণি জনাইছোঁ তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে ছয় জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে সেই প্ৰচেষ্টাক আমি আদৰণি জনাইছোঁ। ইয়াৰ লগতে আৰু এটা কথা স্পষ্টকৈ কৈ থওঁ চৰকাৰখনক যে আগতেও এনেধৰণে কেইবাবাৰো প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ যায়, লোকসভা ৰাজ্যসভালৈ যায় আৰু তাতে গৈ পেলাই বিলখন পাছ নোহোৱাকৈ আমি আকৌ বিমুখ হ'ব লগা হয়। গতিকে এইবাৰ যে এই যি জনজাতি মৰ্যাদাৰ কাৰণে ছয় জনগোষ্ঠীৰ যিখন জনজাতি প্ৰতিবেদন সেই প্ৰতিবেদনখন যাতে অসম চৰকাৰে অহা নিৰ্বাচনত 2024 নিৰ্বাচনৰ আগমুহূৰ্ততে লোকসভা আৰু ৰাজ্যসভাত ইয়াক গৃহীত কৰি যাতে আমাৰ ছয় জনগোষ্ঠীক যি অসম আৰু অসমীয়া স্বাৰ্থৰ খাতিৰত যি মৰ্যাদা পাব লগা আছে সেই মৰ্যাদাখিনি যাতে চৰকাৰে দিবলৈ চেষ্টা কৰে। আৰু যদি দিবলৈ নিবিচাৰে বা দিয়াটো নহয় তেতিয়াহ'লে কিন্তু স্পষ্ট কথা, যদি ভাবিছে চৰকাৰখনে যে নিৰ্বাচনী বতৰণি পাৰ কৰিবৰ কাৰণে এই প্ৰতিবেদনখন ৰাইজক আভুৱা ভুৱা দি আমি পুনৰ নিৰ্বাচনী বিজয় হৈ পুনৰ আকৌ একেখন নাটককে ৰচনা কৰিম, তেতিয়াহ'লে কিন্তু এইটো আমি আমাৰ ফালৰ পৰা স্পষ্ট কৰিব বিচাৰিছোঁ এইবাৰ কিন্তু তেনেধৰণৰ আমি হ'ব নিদিওঁ। এই প্ৰতিবেদনৰ ওপৰত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তীক্ষ্ণ দৃষ্টি থাকিব আৰু যদি আমি ভবাৰ ধৰণে নহয় তেতিয়াহ'লে চিধা এটাই আমাৰ চৰকাৰলৈ এটাই আমাৰ উত্তৰ থাকিব, সেয়া হৈছে no ST no vote। এইবাৰ কিন্তু ৰাজপথ কঁপিব, সমগ্ৰ অসম কঁপিব। আমি গণতান্ত্ৰিক মাধ্যমেৰে চৰকাৰক আমি প্ৰতিবাদ জনাম। গতিকে চৰকাৰক পুনৰবাৰ দাবী জনাইছোঁ অতি সোনকালে ক্ষিপ্ৰতাৰে তেখেতলোকে যি ক্ষিপ্ৰতাৰে কাম কৰিছে আৰু ক্ষিপ্ৰতাৰে কৰি 2024 চনৰ নিৰ্বাচনৰ আগমুহূৰ্ততে অসমৰ এই খিলঞ্জীয়া ভূমিপুত্ৰ ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসম আৰু অসমীয়াৰ সুৰক্ষাৰ খাতিৰত যাতে তেওঁলোকে কাম কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।